নদীলৈ গৈ ডেকাবোৰৰ লগত গা ঘেলাই ফুৰিবলৈ সময় নাই। এইজনীৰ পৰা আৰু শান্তি নাই। আহক তাই আজি ঘৰলৈ, তাইক মই আগতে মোৰ কথাটো শুনকচোন। কি শুনিব লাগে? কি শুনিব লাগে? তই মোক অকৰা পাইছ, চিনি পোৱা নাই? কি কৰে তোক? হ'ব লাহে লাহে এতিয়া মাৰ বাপেৰৰ ঘৰলৈ যা। তাতহে তোক ঠেঙৰ ওপৰত ঠেং তুলাই খুৱাব। বাপেৰে তোক আৰু এটা মোটা গোটাই দিব পাৰিব। দুখ এই বুঢ়ী বয়সত একুৰি ল'ৰা ছোৱালীৰ মাক হৈ তিনিঙা ডেকাৰ লগত লেটি পেটি কৰি ফুৰিবি, তাৰ পাছত কবি মোৰ মতাটিৰ মাজত তাৰ কাজে নালাগে। ওচৰ চুবুৰীয়া শুনাব নালাগে নহয়। মোৰ যদি কিবা দুখতে ক্ষমা কৰিব। তোক ক্ষমা কৰিব লাগে। তোৰ নিচিনা তিৰোতাক ক্ষমা কৰিবলৈ মোক কি ৰজা ৰামচন্দ্ৰ পাইছ। তুৰন্তে মোৰ ঘৰৰ পৰা বাহিৰ হৈ যা। ইমান অপমান শুনাৰ পাছত মই এখন ঘৰ এখন দেখো নাথাকো। মই গিৰি এৰি পাৰিম খাটাং, কিন্তু অতসোপা ল'ৰা ছোৱালী কি গতি হ'ব তাকে ভাবিছো। কিন্তু মোক ঘূৰাই আনিবলৈ নাযাব। বাহিনী বেয়া বাগেদি যাই থাকিব নালাগে। মোৰ ল'ৰা ছোৱালীসোপা যাবি, মই আহিলো। তোৰ নিচিনা তিৰোতাক ঘূৰাই আনিবলৈ মোক কি ৰজা ৰামচন্দ্ৰ পাইছ তিৰোতাক গ্ৰহণ কৰিবলৈ। এইজনী দেখোন সঁচাকৈ গ'লগে। বৰ বেয়া কথা হ'ল নেকি? যি হ'ব হ'ব, নদীলৈ গৈ কাপোৰ কেইটাকে ধুই আনোগৈ।